JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি স্ট্যাটিস্টিক্স ফৰ ইকনমিক্সৰ ক্লাসিফিকেশন অফ ডাটাৰ বিশেষ এটা গুৰুত্বপূৰ্ণ টপিক টাইপস অফ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন সেই সম্পৰ্কে আলোচনা কৰিব লৈছো। ইয়াৰ আগৰ ভিডিওটোত আমি কেনেকৈ ক্লাসিফিকেশন কৰে ডাটাৰ কেনেকৈ ক্লাসিফিকেশন কৰে সেই সম্পৰ্কে আলোচনা কৰিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিওটো চোৱা নাই তেওঁলোকে চাই ল'ব। যেটো আগৰ ভিডিওটোৰ পাছৰ এইখিনি বিষয়বস্তু হয়। এটা ক্লাসিফিকেশন অফ ডাটাৰ আমি বিভিন্ন ভাগ পাইছিলো। তাৰে বিশেষভাৱে আমি যেটো কোয়ান্টিটেটিভ ক্লাসিফিকেশন পাইছিলো সেই কোয়ান্টিটেটিভ ক্লাসিফিকেশনৰে এইখিনি বিশেষকৈ সেই যেটো টাইপ সেই টাইপটোৰ লগত এইখিনি সংলগ্ন হয়। এতিয়া আমি ডাটাবিলাকক বিশেষকৈ আমি যিবিলাক ডাটা সংগ্ৰহ কৰি আনো যিবোৰ তথ্য আমি সংগ্ৰহ কৰোঁ সেই কেঁচা তথ্যসমূহক আমি কি কৰিব পাৰোঁ বাৰংবাৰটা বিভাজনৰ দ্বাৰা বিশেষভাৱে আমি ডাটাসমূহ শ্ৰেণীকৰণ কৰিব পাৰোঁ। গতিকে এইটো এটা উৎকৃষ্ট পদ্ধতি হয়। কিন্তু ইয়াত বহু ধৰণৰ ষ্টেপ আছে। আমি কেনেকৈ শ্ৰেণী অন্তৰাল ল'ম অৰ্থাৎ আমি কেনেকৈ ক্লাছ ইণ্টাৰভেল ল'ম, নেক্সট আহিলে আমি কেনেকুৱা ধৰণৰ সিৰিজ ল'ম। গতিকে সেই সম্পৰ্কে সিৰিজ সম্পৰ্কে আগৰ ভিডিওটোত আমি আলোচনা কৰিছোঁ। গতিকে আজি ভিডিওটোত আমি আলোচনা কৰিব খুজিছোঁ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন বিভিন্ন ধৰণৰ আছে, সেইবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া প্ৰথম আমি এটা চাই লওঁ এক্সক্লুসিভ মেথড অৰ্থাৎ এক্সক্লুসিভ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন যদি হয় অৰ্থাৎ বিবৰ্জিত বাৰংবাৰতা বিভাজন। বিবৰ্জিত বাৰংবাৰতা বিভাজন কেনেকুৱা হ'ব আমি চাওঁ। It is that series in which the upper limit of one class is the lower limit of the next class. এই সিরিজটো অর্থাৎ এই তথ্যখিনি এনেকুৱা হ'ব যাৰ কি হৈছে আপাৰ লিমিট অফ ওৱান ক্লাছ এটা ক্লাছ ইণ্টাৰভেলৰ যিটো আপাৰ লিমিট অৰ্থাৎ উচ্চ সীমা সেই উচ্চ সীমাটো আকৌ নেক্সট যিটো ক্লাছ ইণ্টাৰভেল থাকিব অৰ্থাৎ শ্ৰেণী অন্তৰাল থাকিব সেই শ্ৰেণী অন্তৰালটোৰ যিটো লোৱাৰ লিমিট সেই লোৱাৰ লিমিটটোৰ সৈতে একে হ'ব। গতিকে এই কথাটো জনাৰ আগত আমি কেইটামান কথা কি হ'ব লাগিব স্পষ্টকৈ জানি ল'ব লাগিব, নহ'লে ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় অসুবিধা হ'ব। প্ৰথম কথা আহিলে যে আমি এটা ক্লাছ ইণ্টাৰভেল লৈ লৈছোঁ। এইটো এটা আমি ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন এটা এক্সাম্পল লৈ লৈছোঁ। এই ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশনটোৱে হ'ল কি এক্সক্লুসিভ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন অৰ্থাৎ বিবৰ্জিত পদ্ধতিৰ বাৰংবাৰতা বিভাজন। সেইটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব কেনেকৈ আমি ক'ম কথাখিনি। এতিয়া প্ৰথম আমি এই যিটো ক্লাছ ইণ্টাৰভেল এই ক্লাছ ইণ্টাৰভেলত এটা কথা চাওঁ। ইয়াত 0 to 10 এনেকৈ যে ধৰা হৈছে এই প্ৰতিবোৰে হৈছে এটা ক্লাছ ইণ্টাৰভেল মানে এইবোৰ হ'ল শ্ৰেণী অন্তৰাল। এই শ্ৰেণী অন্তৰালবিলাকৰ এইটো যিটো প্ৰথম পাওঁ এইটোক কয় লোৱাৰ লিমিট অৰ্থাৎ এইটো হ'ল নিম্ন সীমা আৰু এইটো যিটো হ'ল নেক্সট এইটো হ'ল আপাৰ লিমিট। এতিয়া এইটো হ'ল লোৱাৰ লিমিট মানে নিম্ন সীমা, এইটো হ'ল আপাৰ লিমিট এইটো হ'ল উচ্চ সীমা। গতিকে নিম্ন সীমা আৰু উচ্চ সীমা এতিয়া আমাৰ যিটো এক্সক্লুসিভ মেথডত কৈছে যে ইয়াত কি হৈছে ইট ইজ দ্যাট সিৰিজ ইন হুইচ দ্য আপাৰ লিমিট অফ ওৱান ক্লাছ এটা ক্লাছৰ আপাৰ লিমিট অৰ্থাৎ 10 নেক্সট ক্লাছৰ লোৱাৰ লিমিট এইটো হ'ল 10 এই দুইটা ইজ ইকুৱেল মানে আপাৰ লিমিট এণ্ড লোৱাৰ লিমিট ইজ ইকুৱেল। সেইটো কথা মনত ৰাখিব লাগিব যে নেক্সট ক্লাছটোৰ লোৱাৰ লিমিট। গতিকে এইটো দুটা যদি এনেকৈ ইকুৱেল হয় তেতিয়া এইটো কি বুলি কয় বিবৰ্জিত বাৰংবাৰতা বিভাজন বুলি কোৱা হয়। অৰ্থাৎ এইটো কেনেকুৱা ধৰণৰ তথ্য বিবৰ্জিত ক্লাছ ইণ্টাৰভেল মানে শ্ৰেণী অন্তৰাল। গতিকে এইটোৰ পৰা আৰু এটা কথা কেইটামান কথা আমি স্পষ্ট হৈ লওঁ যে এনেকৈ আমি প্ৰথম পালোঁ যে এইটো কি এইবোৰ ক্লাছ ইণ্টাৰভেল এইটো হ'ল আপাৰ লিমিট এইটো হ'ল লোৱাৰ লিমিট এইটো লোৱাৰ লিমিট এইটো আপাৰ লিমিট ঠিক আছে। ইয়াত এটা বস্তু আহে ৰেঞ্জ কি আমি সেইটো চাই লওঁ। ৰেঞ্জটো আমি উলিয়াব পাৰোঁ অৰ্থাৎ পৰিসৰ যেতিয়া কি হয় এইটো একদম ফাৰ্ষ্ট যিটো ক্লাছ ইণ্টাৰভেল ফাৰ্ষ্ট ক্লাছ ইণ্টাৰভেলটোৰ যিটো লোৱাৰ লিমিট সেইটো আৰু লাষ্ট ক্লাছ ইণ্টাৰভেলৰ যিটো আপাৰ লিমিট 60 সেই দুটা বিয়োগ কৰিলে আমি কি পাওঁ ৰেঞ্জ পাওঁ। এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব কেনেকৈ যে ইয়াৰ মানে ৰেঞ্জৰ বা পৰিসৰ ইয়াৰ যিটো ফৰ্মুলাটো কি হ'ব তেনে যে ক্লাছ ইণ্টাৰভেলৰ ফাৰ্ষ্ট ক্লাছ ইণ্টাৰভেলৰ লোৱাৰ লিমিট অ'কে নেক্সট লাষ্ট ক্লাছ ইণ্টাৰভেলৰ আপাৰ লিমিট difference of lower limit of first class interval and upper limit of last class interval গতি তেতিয়া আমি কি পাম ৰেঞ্জ পাম। সেইটো এটা ইয়াৰ মূল কথা হ'ল। নেক্সট আহিলে ক্লাছ ইণ্টাৰভেল এটা শ্ৰেণী অন্তৰালটো কিমান এতিয়া ক্লাছ আমাৰ যিটো ক্লাছ আমি যিটো ইণ্টাৰভেলবিলাক পাইছোঁ ইয়াৰ শ্ৰেণী অন্তৰালটো কি অৰ্থাৎ ইয়াৰ ক্লাছ ইণ্টাৰভেলবোৰ কি আমি সেইটো কেনেকৈ উলিয়াম আকৌ ক্লাছ ইণ্টাৰভেলটো আমি আৰু উলিয়াব পাৰোঁ কেনেকৈ
ক্লাছ ইণ্টাৰভেল এইটো হ'ল আমাৰ যে আপাৰ লিমিট আমি কি বুলি ক'ম আপাৰ লিমিট ইউপি বুলি লিখিছোঁ আপাৰ লিমিট নেক্সট আহিলে লোৱাৰ লিমিট আপাৰ লিমিট আৰু লোৱাৰ লিমিট এল অৰ্থাৎ ইয়াত এতিয়া আমি চাওঁ প্ৰতিটো শ্ৰেণী অন্তৰালৰ মাজৰ পাৰ্থক্যটো আমি যেতিয়া উলিয়াম সেইটো হ'ল শ্ৰেণী অন্তৰালৰ মাজৰ পাৰ্থক্য এতিয়া 10 এতিয়া আমাৰ ইয়াৰ যিটো উচ্চ সীমা মানে আপাৰ লিমিট হ'ল 10 আৰু লোৱাৰ লিমিট হ'ল কিমান 0 গতিকে এই নিৰ্দিষ্ট শ্ৰেণী অন্তৰালযোৰৰ ইয়াৰ ডিফাৰেন্সটো কিমান হ'ব 10 এটোৱে হ'ল আমাৰ ক্লাছ ইণ্টাৰভেল গতিকে সেইটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব নেক্সট আহিলে ক্লাছ ফ্ৰিকুৱেন্সি কি ক্লাছ ফ্ৰিকুৱেন্সি বিলাক আমি চাওঁ প্ৰতিটো শ্ৰেণী অন্তৰালৰ বিপৰীতে থকা যিটো বাৰংবাৰতা সেইটোৱে হৈছে শ্ৰেণী এটো হ'ল আমাৰ ক্লাছ ফ্ৰিকুৱেন্সি মানে এটো শ্ৰেণীৰ এটো বাৰংবাৰতা এটা এই গোটেইখিনি যেতিয়া ফ্ৰিকুৱেন্সি আমি প্লাস কৰিম তেতিয়া আমি কি পাম টোটাল ফ্ৰিকুৱেন্সি পাম গতিকে আমাক যদি কয় যে টোটাল ফ্ৰিকুৱেন্সি কিমান এতিয়া এইটো আমি এতিয়া যোগ প্লাস কৰিলে প্ৰতিটোৰে ফ্ৰিকুৱেন্সি বিলাক প্লাস কৰিলে আমি কি পাম টোটাল ফ্ৰিকুৱেন্সি পাম নেক্সট ইয়াত আৰু এটা আমি পইণ্ট চাই লওঁ সেইটো হ'ল মিড ভ্যালু অৰ্থাৎ মধ্যমান আমাক কি হয় মধ্যমান উলিয়াবলৈ কেতিয়াবা পৰীক্ষাত আহেও মিড ভ্যালুটো আমি কেনেকৈ উলিয়াম মানে মধ্যমান মিড ভ্যালু এতিয়া আমি মিড ভ্যালু উলিয়াওঁতে সদায় কি কৰিব লাগিব লোৱাৰ লিমিট আৰু আপাৰ লিমিট মানে নিম্ন সীমা আৰু উচ্চ সীমাৰ যোগফল এতিয়া ইয়াত নিম্ন সীমা হ'ল 0 মানে লোৱাৰ লিমিট 0 আপাৰ লিমিট 10 গতিকে এইটো যোগ কৰিলো আমি আৰু ইয়াক কি কৰিম 2 এ ডিভাইড কৰিম ঠিক তেতিয়া আমি এইটো কি পাম 5 এটা মিড ভ্যালু হ'ল 5 নেক্সটটো আমি কেনেকৈ উলিয়াব পাৰিম নেক্সটটো এতিয়া এইটো দ্বিতীয় যিটো ক্লাছ ইণ্টাৰভেল ইয়াৰ যদি মিড ভ্যালু উলিয়াও 10 + 20 divided by 2 30 divided by 2 এইটো হ'ল 50 গতিকে এনেকৈ আমি কি কৰিব পাৰিম মিড ভ্যালু বিলাক প্ৰত্যেকৰে মিড ভ্যালু বিলাক আমি উলিয়াব পাৰিম ঠিক আছে এখিনি হ'ল ইয়াৰ মূল কথা নেক্সট আহিলে ইনক্লুসিভ মেথড এটা ইনক্লুসিভ মেথড অৰ্থাৎ অন্তৰ্ভুক্তি পদ্ধতি কি আমি হেতু চাই লওঁ হেতু হ'ল ইট ইজ দ্যাট সিৰিজ ইন হুইচ দ্য লোৱাৰ এজ ৱেল এজ দ্য আপাৰ ক্লাছ লিমিটস অফ এনি ক্লাছ ইণ্টাৰভেল আৰ ইনক্লুডেড ইন দ্য সেম ক্লাছ ইণ্টাৰভেল অৰ্থাৎ ইয়াত কি হৈছে প্ৰতিটো ক্লাছ ইণ্টাৰভেলৰ আপাৰ লিমিট লোৱাৰ লিমিট সেই দুয়োটা কি হৈছে দুয়োটা নিজৰ নিজৰ স্থানত বহে যে এনেকুৱা নহয় যে আপাৰ লিমিটৰ আমি কৈছিলো যে প্ৰথমটো ক্লাছ ইণ্টাৰভেলৰ কি হৈছে আমাৰ আগতে আছিল যে বলে ফাৰ্স্ট ক্লাছ ইণ্টাৰভেলৰ যিটো আপাৰ লিমিটটো এফালে লোৱাৰ লিমিট হৈছিল কিন্তু এতিয়া ইয়াত নেক্সট ক্লাছ ইণ্টাৰভেলৰ লোৱাৰ লিমিট হৈছিল ইয়াত হেতু নহয় ইয়াত কি হৈছে আপাৰ লিমিট প্ৰথম ক্লাছ ইণ্টাৰভেলৰ যিটো আপাৰ লিমিট হেতু তেনেকৈ থাকিব আকৌ নেক্সট ক্লাছ ইণ্টাৰভেলৰ আপাৰ লিমিটটো কি হ'ব বেলেগ হৈ থাকিব আমি চালো ক্লাছ ইণ্টাৰভেলৰ ইয়াত এতিয়া আমি এইটো ক্লাছ ইণ্টাৰভেল চাওঁ এইটো হ'ল কি ইনক্লুসিভ মেথডৰ গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মন কৰিব এইটো হ'ল আমাৰ ইনক্লুসিভ মেথড এটা ইনক্লুসিভ মেথডত আমাৰ এইটো কি হৈছে দেখা গৈছে ক্লাছ ইণ্টাৰভেলত ইয়াত কি হ'ল 10 19 গতিকে এটো 20 - 29 নেক্সট আহিলে 30 - 39 নেক্সট আহিলে 40 - 49 নেক্সট 50 - 59 গতিকে এটোত কি হ'ল ইয়াত আমি লিখিলো যে ইয়াত আমি অথনি যেনেকৈ চাইছিলো যে 10 × 19 তাৰপিছত আমাৰ কি আছিল যেটো এক্সক্লুসিভত আমাৰ মেথডত কি আছিল যে 19 আৰু ইয়াত কি হয় 19 টো গুছি আহিছিল যে ইয়াৰ যেটো উচ্চ সীমা সেই উচ্চ সীমাটো নেক্সট ক্লাছত কি আছিল নিম্ন সীমা হৈছিল ইয়াত কিন্তু হেতু হোৱা নাই গতিকে ইয়াত আমি দেখিছো যে ইয়াৰ উচ্চ সীমা 19 কিন্তু নেক্সট ক্লাছ যেটো ইণ্টাৰভেল তাৰ কি হৈছে নিম্ন সীমা 20 গতিকে এই যেটো মেথড এই মেথডটোকে কোৱা হয় কি অন্তৰ্ভুক্তি পদ্ধতি অৰ্থাৎ ইনক্লুসিভ মেথড এটা এই ইনক্লুসিভ মেথডৰ কি আমি দেখিলো তেনে যে ইয়াত কি হৈছে আপাৰ লিমিট আৰু লোৱাৰ লিমিটৰে মূল কথাটো আহে যে নিম্ন সীমা আৰু উচ্চ সীমাতে কথাটো আহে ইয়াত নিম্ন সীমা উচ্চ সীমা প্ৰতিটো ক্লাছৰে বেলেগ বেলেগ হয় এতিয়া ইয়াৰ এটা কথা হয় যে আমি কি কৰিব পাৰো ইনক্লুসিভ মেথডটো আমি এক্সক্লুসিভ মেথড কৰিব পাৰো কেনেকৈ কৰিব পাৰো সেই সম্পৰ্কে আমি চাওঁ বিশেষভাৱে কি হয় বিভিন্ন ধৰণৰ কেতিয়াবা মিডিয়ান উলিয়াওঁতে আৰু মুড উলিয়াওঁতে সাধাৰণতে কি হয় ইনক্লুসিভ মেথড যিবিলাক আমাৰ মেথড থাকে ইনক্লুসিভ মেথড যেটো ক্লাছ ইণ্টাৰভেল হেতু আমি কি কৰিব লাগে এক্সক্লুসিভ মেথডলৈ ট্ৰান্সফাৰ কৰি ল'ব লাগে গতিকে আমি তেতিয়া কেনেকৈ কৰিম বা আমাক পৰীক্ষাত দিলে যেনিবা যে এটো এটা আমাক দিলে এটা ইনক্লুসিভ ডাটা দিলে ইনক্লুসিভ ডাটাটো আমি কি কৰিব লাগে এক্সক্লুসিভ ডাটা কৰিব লাগে কেনেকৈ কৰিম আমি চাই লওঁ এটা হেতু কৰিবলৈ যোৱাৰ আগত আমি এটা বস্তু চাব লাগে এই যেটো প্ৰথম ক্লাছ ইণ্টাৰভেল সেই ক্লাছ ইণ্টাৰভেলটো যেটো আপাৰ লিমিট সেই আপাৰ লিমিটটো আৰু
নেক্সট ক্লাছ ইণ্টাৰভেলৰ যিটো লোৱাৰ লিমিট সেই দুটাৰ ডিফাৰেঞ্চ কি সেই ডিফাৰেঞ্চটোক আমি ডি বুলি লিখিম ডি এতিয়া আমি চাইছোঁ ইয়াৰ যিটো ক্লাছ ইণ্টাৰভেল ইয়াৰ যিটো আপাৰ লিমিট সেইটো হ'ল 19 আৰু ইয়াৰ লোৱাৰ লিমিট হ'ল 20 গতিকে ইহঁতৰ ডিফাৰেঞ্চ কিমান 1 ঠিক আছে এই 1টোক আমি কি কৰিম 2 এ ডিভাইড কৰিম 2 এ ডিভাইড কৰিলে আমি কিমান পাম 0.5 পাম ওকে এটা এই 0.5টোক আমি কি কৰিম কেনেকৈ সজাম আমি যেতিয়া ইনক্লুসিভ কৰিম এই 0.5টো আমি কি কৰিম এই লোৱাৰ লিমিটৰ পৰা 0.5 আমি কি কৰিম মাইনাস কৰিম অৰ্থাৎ ইয়াৰ পৰা আমি 0.5 নাইকিয়া কৰি দিম অৰ্থাৎ ইয়াত আমি কি কৰিম এই গোটেই লোৱাৰ লিমিটত আমি কি কৰিম মাইনাস কৰিম আৰু এই আপাৰ লিমিটত আমি কি কৰিম প্লাস কৰিম ঠিক আছে আমি কেনেকৈ সজাম তেনে প্লাস 0.5 টো লোৱাৰ লিমিট বিলাকৰ পৰা সবৰে পৰা মাইনাস কৰিম আৰু এটো ফালে এফালে আমি কি কৰিম আপাৰ লিমিটত কি কৰিম 0.5 টো প্লাস কৰিম ঠিক আছে গতিকে আমি এটা সিৰিজটো আমি কেনেকৈ সজাম চাওঁ এতিয়া আমি এই সিৰিজটো কেনেকৈ সজাব পাৰিম যে 9 ইয়াৰ পৰা যদি 0.5 আমি মাইনাস কৰোঁ তেতিয়া কি হ'ব এটো 9.5 আৰু এটোত যদি প্লাস 0.5 কৰোঁ তেতিয়া 19.5 গতিকে আকৌ ইয়াত আমি কি কৰিম 20 পৰা 0.5 মাইনাস কৰিলো তেতিয়া আমাৰ কি হ'ব 19.5 next 29.5 okay next আহিলে 29.5 next আহিলে 39.5 next 39.5 49.5 এটো হ'ল 49.5 59.5 ঠিক আছে এনেকৈ আমি কি কৰিব পাৰিম এটো এতিয়া আমি ক্লাস কি কৰিলো ইনক্লুসিভ যেটো ডাটা ইনক্লুসিভ ডাটাটো আমি কি কৰিলো exclusive কৰি পেলালো ইয়াত আমি চাইছো 9.5 19.5 it is upper limit of first class interval and this is lower limit of second class interval is equal এই দুইটা আমি দেখিছো ইকুৱেল এটো আমি চাও এটো ইকুৱেল এটো ইকুৱেল এটো ইকুৱেল এটো ইকুৱেল গতিকে এই যেতিয়া কি হয় আপাৰ লিমিট আৰু লোৱাৰ লিমিট ইকুৱেল হ'ব তেতিয়া আমি দেখিছো যে হেতু আকৌ এক্সক্লুসিভ ডাটা হৈ গ'ল গতিকে আমি এনেকৈ কি কৰিব পাৰো এক্সক্লুসিভ ডাটা মানে ইনক্লুসিভ ডাটাক আমি এক্সক্লুসিভ ডাটালৈ কি কৰিব পাৰো ট্ৰান্সফাৰ কৰি ল'ব পাৰো কেতিয়াবা এনেকুৱা ধৰণৰে অংক কৰিবলগীয়া হয় চাইলে ৰিলেটিভ ফ্ৰিকুৱেন্সি পাৰ্চেন্টেজ ফ্ৰিকুৱেন্সি ফ্ৰিকুৱেন্সি ডেন্সিটি সেইকেইটা কি আমি চাই লওঁ এটা ৰিলেটিভ ফ্ৰিকুৱেন্সি মানে আপেক্ষিক বাৰম্বাৰতা কি আমি আপেক্ষিক বাৰম্বাৰতা উলিয়াব দিলে কেনেকৈ উলিয়াম আপেক্ষিক বাৰম্বাৰতা হ'ল ক্লাছ ফ্ৰিকুৱেন্সি এণ্ড টোটাল ফ্ৰিকুৱেন্সি এতিয়া আমি এইটো চাওঁ যে আমাক যদি কয় আপেক্ষিক বাৰম্বাৰতা নিৰ্ণয় কৰা আমাক এনেকৈ দিলে এখন টেবুল তাৰপিছত ক'লে যে আপেক্ষিক বাৰম্বাৰতা নিৰ্ণয় কৰা তেতিয়া আমি কি কৰিম ক্লাছ ফ্ৰিকুৱেন্সি অৰ্থাৎ প্ৰতিটো ক্লাছৰ ফ্ৰিকুৱেন্সিটো কিমান প্ৰথম ক্লাছৰ ফ্ৰিকুৱেন্সি এতিয়া আমি দেখিলোঁ ইয়াত 3 গতিকে প্ৰথম ফ্ৰিকুৱেন্সি আৰু নেক্সট আহিলে ইয়াৰ টোটেলটো 7 8 14 টোটেল ফ্ৰিকুৱেন্সি TF হ'ল আমাৰ কিমান 14 গতিকে আমি কি কৰিম ৰিলেটিভ ফ্ৰিকুৱেন্সি গতিকে 3/14 আমি এনেকৈ উলিয়াম গতিকে এইটো হ'ল ৰিলেটিভ ফ্ৰিকুৱেন্সি যেটো পইণ্টতে ওলাই এইবিলাক বেছিকৈ নেক্সট আহিলে পাৰ্চেন্টেজ ফ্ৰিকুৱেন্সিটো আকৌ কি ক্লাছ ফ্ৰিকুৱেন্সি টোটেল ফ্ৰিকুৱেন্সি ইনটু 100 অৰ্থাৎ এতিয়া আমি এইটো যেটো পাইছিলোঁ যে 3/14 ইনটু 100 এইটো হ'ল পাৰ্চেন্টেজ ফ্ৰিকুৱেন্সি অৰ্থাৎ শতাংশ বাৰম্বাৰতা শতাংশ আমি নিৰ্ণয় কৰিবলৈ হ'লে এনেকৈ নিৰ্ণয় কৰিব লাগিব নেক্সট আহিলে ফ্ৰিকুৱেন্সি ডেন্সিটি অৰ্থাৎ বাৰম্বাৰতাৰ ঘনত্ব আমি কেনেকৈ নিৰ্ণয় কৰিব লাগিব ক্লাছ ফ্ৰিকুৱেন্সি ডিভাইডেড বাই উইডথ অফ দা ক্লাছ বা লেন্থ অফ দা ক্লাছ মানে ক্লাছ যিটো ক্লাছ শ্ৰেণী যিটো থাকিব এইটো শ্ৰেণী এই শ্ৰেণীৰ যিটো অন্তৰাল অৰ্থাৎ ক্লাছ ইণ্টাৰভেল যিটো লেন্থ হয় বা উইডথ হয় সেই উইডথটো কি কৰিব লাগিব আমি ইয়াৰ পৰা উলিয়াব লাগিব ইয়াৰ ক্লাছ ইণ্টাৰভেল হ'ল 5 গতিকে আমি কি কৰিম ক্লাছ ফ্ৰিকুৱেন্সি 3 আমি প্ৰথমটোৰ এটা উলিয়াই ক্লাছ ফ্ৰিকুৱেন্সি 3 নেক্সট আহিলে লেন্থ অফ দা ক্লাছ মানে ইয়াৰ ডিফাৰেন্স 5 এইটো হ'ল ডেন্সিটি গতিকে 3/5 পইণ্ট উলিয়াব লাগে ডেন্সিটি এইটো 3/5 হ'ল ডেন্সিটি ঠিক আছে আমি এনেকৈ এইটা নিৰ্ণয় কৰিব পাৰিম নেক্সট এতিয়া আমি এটা গুৰুত্বপূৰ্ণ আৰু ফ্ৰিকুৱেন্সি চাওঁ সেইটো হ'ল ওপেন এণ্ড সিৰিজ এইটো এটা অতি গুৰুত্বপূৰ্ণ হয় এটা ওপেন এণ্ড সিৰিজনো কোনবোৰ আমি এইটো চাওঁ ইট ইজ দ্যাট সিৰিজ ইন হুইচ লোৱাৰ লিমিট অফ ফাৰ্ষ্ট ক্লাছ এণ্ড আপাৰ লিমিট অফ ফাৰ্ষ্ট ক্লাছ ইজ মিছিং এতিয়া এটো হ'ল এনেকুৱা এভাগ তথ্য বা এনেকুৱা এটা বাৰম্বাৰতা তথ্য যিটো তথ্যত কি হৈছে লোৱাৰ লিমিটটো নাথাকে ফাৰ্ষ্ট ক্লাছ ইণ্টাৰভেলৰ লোৱাৰ লিমিটটো মিছিং হৈ থাকে আৰু নেক্সট লাষ্ট যিটো ক্লাছ ইণ্টাৰভেল তাৰ কি হৈছে
আপাৰ লিমিটটো কি হয় মিসিং হৈ থাকে কিন্তু কেনেকুৱা হয় আমি চাই লওঁ আমি এটা ক্লাছ ইন্টাৰভেল পালো ক্লাছ ইন্টাৰভেল ইয়াত এনেকৈ দিলে বিলো 5 প্ৰথমটো আমাক এনেকৈ দিলে হলে নেক্সট আহিলে 5 to 10 এইটা আমাক এনেকৈ দিলে 10 to 15 15 to 20 দিলে আমাক নেক্সট দিলে 20 to above 20 above এৰি দিলে এফালে দিলে ফ্ৰিকুৱেন্সি 1675 আমি ধৰি ললো 1 এটো হল ফ্ৰিকুৱেন্সি যদি আমাৰ ক্লাছ ইন্টাৰভেলটো শ্ৰেণী অন্তৰালটো এই ধৰণে দিয়ে অৰ্থাৎ বিলো 5 মানে ইয়াৰ কি হৈছে এটো আমাক এটাহে মাত্ৰ দিছে যে বিলো 5 পাঁচ এটো পাছত তামনে যেটো আমাৰ ইয়াৰ নিম্ন সীমাটো কি হ'ব বিলো 5 5তকৈ সৰু হ'ব এটা 5তকৈ সৰু হলে কিমান হ'ব ইয়াৰ কোনো নিৰ্দিষ্ট সংখ্যা নাই নেক্সট আহিলে 20 to above ইয়াত কি হৈছে সৰি এটো ঠিক আছে 20 to above এটা 20 তকৈ মানে কি বেছি ইয়াত কি হৈছে ইয়াৰ যেটো আপাৰ লিমিট এটো হ'ব কি 20 ৰ ওপৰত হ'ব এনেকৈ যদি ওপেন এন্ড দিয়ে অৰ্থাৎ খোলা দিয়ে যদি শেষটো যদি খোলা হয় তেতিয়া হলে কি হয় এটো ওপেন এন্ড ক্লাস বুলি কোৱা হয় এনেকুৱা ধৰণৰ তথ্যৰ পৰা সাধাৰণতে কি হয় যিবিলাক আমাৰ আমি যেতে মিন উলিয়াবলৈ অসুবিধা হয় মিন মিডিয়ান মোড এনেকুৱা ধৰণৰ তথ্য দিলে আমি আসলতে উলিয়াবলৈ অসুবিধা বা উলিয়াব নোৱাৰি সাধাৰণতে ষ্টেণ্ডাৰ্ড ডেভিয়েশন এটো কাম কৰিব পাৰি ঠিক আছে এটো এটা নেক্সট আহিলে মিড ভ্যালু ফ্ৰিকুৱেন্সি সিৰিজ এটা মিড ভ্যালু ফ্ৰিকুৱেন্সি সিৰিজ অৰ্থাৎ যদি মধ্যমান দিয়া বাৰংবাৰটা তথ্য থাকে মধ্যমান সহিত বাৰংবাৰটা তথ্য যদি দিয়া থাকে তেতিয়া আমি কি কৰিম এতিয়া আমি মধ্যমান দিয়া এটা বাৰংবাৰটা তথ্য আমি চাওঁচোন কেনেকুৱা হয় আমাক দিলে প্ৰথমতে ক্লাছটো আমাক এনেকৈ দিলে 5 10 15 20 25 এনেকৈ দিলে এফালে দিলে ফ্ৰিকুৱেন্সি এটো দিলে আমাক 3 2 3 6 1 2 এনেকৈ দিলে এতিয়া আমাক ক্লাছ ইন্টাৰভেল বিলাকত কি দিলে অকল মিড ভ্যালু দিলে এটো মিড ভ্যালু বুলি দিব মিড ভ্যালু দি দিলে আমাক মিড ভ্যালু এটা এই মিড ভ্যালুটো দি দিয়া লগে লগে আমাৰ আকৌ টেনচন আহিলে যে আমি ক্লাছ ইন্টাৰভেলটো ইয়াৰ কেনেকৈ উলিয়াম এনেকুৱা ধৰণৰ তথ্যৰ পৰা আমি ক্লাছ ইন্টাৰভেল দিবলৈ কি কৰিব লাগিব প্ৰথম চাব লাগে যে ইয়াৰ যেটো প্ৰথম মিড ভ্যালু এটো আৰু নেক্সট ইহঁতৰ ডিফাৰেন্সটো কিমান হেতৰ ডিফাৰেন্সটো আমি চাও ইহঁতৰ ডিফাৰেন্স হল 5 ঠিক আছে ইহঁতৰ ডিফাৰেন্স 5 গতিকে ইয়াত আমি কি কৰিব লাগে এই 5 টো উলিওৱাৰ পাছত আমি এটা কাম কৰিলে হল যে এই 5 টোৰ পাছত আমি ইয়াৰ পৰা কি কৰিব লাগিব 5 ইয়াত মাইনাস কৰিম আৰু ইয়াত কি কৰিম আমি 5 যেহেতু ইহঁতৰ ডিফাৰেন্সটো আমি কিমান পাম 5 যে এই যেটো ক্লাছ ইন্টাৰভেল মানে ক্লাছ ইন্টাৰভেলৰ ডিফাৰেন্স বিলাক আমাৰ 5 ওলাব গতিকে আমি কি কৰিম ইহঁতৰ 5ত আমি বস্তুটো কৰিব লাগে ঠিক আছে নেক্সট আমি চাই লওঁ এতিয়া আমি দেখিম এটা নেক্সট আমি দেখিলো যে এটুক আমি 5 উলিয়ালো এই 5 টোক আমি আকৌ কি কওঁ 2 এ হৰণ কৰিলো এটা এটুক আমি হৰণ কৰিলে 2.5 পালো ঠিক আছে এতিয়া আমি কি কৰিম ক্লাছ ইন্টাৰভেলটো উলিয়াবলৈ এই 2.5 টো আকৌ আমি আগৰহে কি কৰিম এফালে লোৱাৰ লিমিটত আমি ইয়াত কি কৰিম মাইনাস কৰিম ঠিক আছে ইয়াত প্লাস কৰিম এটো আমি চাই মাইনাস আৰু প্লাসৰ কথা অন্য একো নাই এটা ইয়াত আমি চাও যেহেতু প্ৰথম আমাৰ মিড ভ্যালু আছে 5 গতিকে 5 ৰ লগত আমি 5ত কি কৰিম 2.5 টো 5 ৰ পৰা আমি কি কৰিম বিয়োগ কৰিম তেতিয়া আমি কি পাম আমি এটো ক্লাছ ইন্টাৰভেল লিখিম তেতিয়া আমি পাম 2.5 যেহেতু 5 ৰ লগত 2.5 ডিফাৰেন্স পাম আমি 2.5 নেক্সট ইয়াৰ লগত আমি কি কৰিম 2.5 টো আকৌ প্লাস কৰিম তেতিয়া আমি কি পাম এটো 7.5 ঠিক আছে এতিয়া আমি এটা যোগ কৰি যদি চাও যোগ কৰিলে কি হ'ব এটো 5 0 9 10 এফালে ডিভাইড বাই 2 তেতিয়া মিড ভ্যালু আমাৰ 5 ওলাই গ'ল আমি এনেকৈ কি কৰিব পাৰিম মিড ভ্যালু নিৰ্ণয় কৰিব পাৰিম এটা প্ৰথম ক্লাছ ইন্টাৰভেলটো তেনে আমি পালো নেক্সট ক্লাছ ইন্টাৰভেলত আমি আকৌ কি কৰিম 10 ৰ পৰা আকৌ 2.5 মাইনাস কৰিম তেতিয়া আমি কিমান পাম 7.5 ঠিক আছে নেক্সট আমি কি কৰিম আকৌ 2.5 আমি 10 ৰ লগত প্লাস কৰিম তেতিয়া কি পাম 12.5 ঠিক আছে নেক্সট একে আমি 12.5 পাম ইয়াৰ পৰা 15 ৰ পৰা -2.5 কৰিলে নেক্সট আমি ইটো পাম 17.5
5 যেহেতু আমি 2.5 15 লগত কৰিলো নেক্সট 20 আমি পাম এটো আমাৰ 20 পৰা 17.5 আৰু এফালে পাম আমি 22.5 ঠিক আছে নেক্সট আই 25 তো 25 আমি 22.5 নেক্সট হ'ব 27.5 এটা ছাত্ৰ ছাত্ৰীসকলে এই গুটেইবোৰ ৰৰ পৰা মিড ভ্যালু উলিয়ালে দেখিব যে মিড ভ্যালু কিটা কি হৈছে আমাৰ এইকিটা মিড ভ্যালু আমি পাম গতিকে আমি এনেকৈ কি কৰিব পাৰোঁ মিড ভ্যালুৰ পৰা আমি ক্লাস ইন্টারভ্যালু উলিয়াই দিব পাৰোঁ এই ক্লাস ইন্টারভ্যালুক আমি কি পালো এতিয়া এটো কি সিরিজ হল আমাৰ এটো হল আমাৰ এক্সক্লুসিভ সিরিজ যেটো টু ইয়াত আপার লিমিট ইয়াত সোমাই আছে ফার্স্ট ক্লাস ইন্টারভ্যালত আৰু ইয়াত লোৱাৰ লিমিট হৈছে গতিকে এটো হল এক্সক্লুসিভ এটো ইনক্লুসিভ নহয় আমি আৰু এটা কথা জাস্ট কৈ যাব খুজিছো নেক্সট আমি এটা কথা আপুনি পাইছিলো যে এক্সক্লুসিভ সিরিজৰ ক্ষেত্ৰত আমি এটা কথা পাইছিলো যে আমি এক্সক্লুসিভ সিরিজটো কেনে ইনক্লুসিভ সিরিজটো আমি এক্সক্লুসিভ কেনে কৈ সেই কথাটোত মই আৰু এটা উদাহৰণ দিব খুজিছো পটককে ছাত্ৰ ছাত্ৰীসকলে মন কৰিব কেতিয়াবা এনেকুৱা ধৰণৰ দি দিব পাৰে এনেকুৱা ধৰণৰ ক্লাস ইন্টারভেল আমি পালো ঠিক এনেকুৱা ধৰণৰ সৰি এটো 18 এটো আমাৰ 18 নহয় নেক্সট 10 টু 18 এটো আহিলে 20 টু 28 ঠিক তেনেকে 30 টু 38 এটো আমাৰ কি হৈছে ইনক্লুসিভ সিরিজ ইনক্লুসিভ আমি ইয়াত দেখিছো এটো ক্লাস ইন্টারভেল কি ক্লাস ইন্টারভেল ইনক্লুসিভ ক্লাস ইন্টারভেল ইয়াত কি হৈছে লোৱাৰ লিমিট 10 আপাৰ লিমিট 18 কিন্তু ইয়াত আমি চাইছো যে লোৱাৰ লিমিট 20 এটো 28 ইহঁতৰ ডিফাৰেন্সবোৰ একে আকৌ 88 আমি দেখিছো ডিফাৰেন্সটো একে কিন্তু ইয়াত কি হৈছে লোৱাৰ লিমিট আপাৰ লিমিটৰ ডিফাৰেন্সটো এতিয়া আমি চাই লওঁ যেটো আমি দেখিছো যে এটো হল ইনক্লুসিভ মানে অন্তৰ্ভুক্ত ডাটা অন্তৰ্ভুক্ত তথ্য এনেকুৱা ধৰণৰ ক্লাস ইন্টারভেলত আকৌ আমি কি কৰিব পাৰিম আকৌ ইয়াক যদি আমাক ট্ৰান্সফাৰ কৰিবলৈ কয় এটো আমাৰ এক্সক্লুসিভ সিরিজ হলে তেতিয়া আমি ইয়াক আকৌ কি কৰিব লাগে আকৌ অথনি দৰে চাব লাগে মই মাত্ৰ এটা কথা কাৰণে এই বস্তুটো কৈছো ইয়াত হৈছে কি 18 এটো 20 গৰি যেহেতু ইহত দুটাৰ ডিফাৰেন্স উলিয়াব লাগে ইহতৰ ডিফাৰেন্সটো পালো আমি 2 হে 2 ক আমি কি কৰিব লাগে 2 এ ডিভাইড কৰিব লাগে গতিকে ইহতৰ আমি পালো কিমান এটো 2 * 2/2 = 1 গতিকে এই যেটো ফ্ৰিকুৱেন্সি আমি সজাম ক্লাস ইন্টারভেল এই ক্লাস ইন্টারভেলটোত আমাৰ কি হ'ব আমি ইহতৰ লগতে এইটো ক্লাস ইন্টারভেল সজাওঁতে আমাৰ দৰকাৰী কথাটো কি হ'ব আগতে আমি যেটো পাইছিলো হেতুৰ পৰা ইয়াত চেঞ্জ এটো 1 গতিকে ইয়াত আমাৰ 9 ঠিক আছে ইফালে আহিলে 19 এফালে আহিলে 19 এফালে আহিলে 29 এইটো ষ্টাইলত মানে আমি সজাব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীহঁতে মন কৰিব যে 2 যদি ডিফাৰেন্স হয় তেতিয়া আমি কেনেকৈ কি কৰিম ইনক্লুসিভ ইনক্লুসিভটো আমি এক্সক্লুসিভ তথ্য কেনেকৈ কৰিম হেতু এটা ডাঙৰ কথা এইটোৰ ওপৰত নিৰ্ভৰ কৰে মানে এই আপাৰ লিমিট আৰু লোৱাৰ লিমিটৰ ডিফাৰেন্সটোৰ ওপৰত কি কৰে এটো নিৰ্ভৰ কৰে ঠিক আছে তেনে আজিলৈ ইমানে নেক্সট আমি কিউমুলেটিভ ফ্ৰিকুৱেন্সি সম্পৰ্কে আলোচনা কৰিম বিভিন্ন ধৰণৰ শ্ৰেণী অন্তৰালৰ আৰু বহু কথা আছে সেইসমূহ আমি পাছৰ ভিডিঅ'ত আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ